Hi student, আমি আজি পঢ়িম মানি আৰু বেংকিং চেপ্টাৰটো আমি পঢ়ি আছিলো। আজি আমি পঢ়িম ক্ৰেডিট ক্ৰিয়েশ্যন বাই কমাৰ্চিয়েল বেংক, যে বাণিজ্যিক বেংকে কেনেকে ঋণৰ সৃষ্টি কৰে বা মুদ্ৰাৰ সৃষ্টি কৰে এইটো পঢ়িম। আৰু এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকৰ আহিয়ে থাকে। সো 2019ত আহিছিলে, 2022ত আহিছে, 2017ত আহিছে আৰু বেলেগ পেপাৰত বেলেগ ইয়াৰতো আহিছে। গতিকে তোমালোকে গুৰুত্ব দি ধুনীয়াকৈ শুনি লোৱা দেই। সো বাণিজ্যিক বেংকে কেনেকৈ মুদ্ৰাৰ সৃষ্টি কৰে বা ঋণৰ সৃষ্টি কৰে, যে বাণিজ্যিক বেংকে কি কৰে, যে তেওঁলোকৰ যিটো প্ৰাথমিক আমানত থাকে সেই আমানতৰ সহায়ত তেওঁলোকে বহুত বেছি মুদ্ৰাৰ সৃষ্টি কৰি পেলায়। যে প্ৰথমতে তেওঁলোকৰ তাত যিটো আমানত আহে, যে প্ৰাথমিক আমানত বুলি কয় সেইটো, সেই আমানতৰ সহায়ত বা নিষ্ক্ৰিয় আমানতৰ সহায়ত তেওঁলোকে সক্ৰিয় আমানতৰ সৃষ্টি কৰে। আৰু যেতিয়াই তেওঁলোকে সক্ৰিয় আমানত কেনেকৈ সৃষ্টি কৰিব, যে তেওঁলোকে যিটো তেওঁলোকৰ প্ৰাথমিক আমানত থাকে সেই আমানতত তেওঁলোকে কি কৰে, যে এটা পাৰ্চেণ্ট তেওঁলোকে নিজৰ লগত ৰাখিব আৰু বাকীখিনি তেওঁলোকে কি কৰিব, লোন দিব। ঠিক আছে, যেতিয়াই তেওঁলোকে ঋণ দিব, লোন দিব, তেতিয়াই কি হ'ব, এই মুদ্ৰা সৃষ্টিৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ যায়। ক্ৰেডিট ক্ৰিয়েশ্যন প্ৰক্ৰিয়াটো কি হ'ব, ষ্টাৰ্ট হৈ যাব। আৰু মানে ধৰা এজন মানুহে বেংকত গৈ তেওঁ 1000 টকা এটা জমা থলে, মানে যেনেকৈ আমি বেংকত গৈ পইচা জমা থওঁ নে নাই, হয়নে? তেনেকৈ ধৰা বেংকত গৈ পিনে এজন মানুহে গৈ 1000 টকা এটা জমা ৰাখিলে। আৰু সেই 1000 টকাটো যে বেংকত গ'ল, সেই 1000 টকাটো কি হ'ব, বেংকৰ প্ৰাথমিক আমানত হ'ব। আৰু বেংকে কি কৰিব, এই 1000 টকাৰ তেওঁলোকে এটা পাৰ্চেণ্ট তেওঁলোকে নিজৰ লগত ৰাখিব আৰু বাকীখিনি তেওঁলোকে কি কৰিব, লোন দিব। ঠিক আছে, আৰু তেওঁলোকে কিমান পাৰ্চেণ্ট নিজৰ লগত ৰাখিব এইটো আচলতে ডিপেণ্ড কৰে তেওঁলোক LRR মানে লিগেল ৰিজাৰ্ভ ৰেচিঅ', যে এইটো কি হয়, এইটো হ'ল মানে এইটো ৰিজাৰ্ভ বেংকে আচলতে ধৰি দিয়ে, যে LRR কিমান হ'ব লাগিব, যে বেংকে কিমান নিজৰ হাতত ৰাখিব লাগিব পইচা আৰু কিমানখিনি তেওঁলোকে ঋণ দিব পাৰিব। এতিয়া আমি ধৰি লৈছোঁ যে LRR মানে 10%। এই 10% মানে কি, যে তেওঁলোকৰ তাত যিমানখিনি পইচা জমা হ'ব, বেংকত যিমানখিনি প্ৰাথমিক আমানত থাকিব, তেনে 10% এটা বেংকে নিজৰ লগত ৰাখিব লাগিব। বাকীখিনিহে তেওঁলোকে কি কৰিব, লোন হিচাপে আগবঢ়াব। এতিয়া ধৰক 10%, প্ৰথমতে বেংকত আমি ধৰি লৈছোঁ যে 10,000 টকা এটা বেংকত জমা হৈছে। ঠিক আছে, গতিকে 10,000 টকাটোৰ পৰা 10% এটা কি কৰিব, বেংকে সংৰক্ষণ মানে নিজৰ লগত ৰাখিব। সংৰক্ষণ হিচাপে নিজৰ লগত 10,000 টকা এটা 10% মানে কিমান, 1000 টকা। 1000 টকা কি কৰিব, নিজৰ লগত ৰাখিব আৰু বাকী 1000 টকাটো বাদ দিয়াৰ পিছত কিমান থাকিলে, 9,000 টকা। 9,000 টকাটো কি কৰিব, ঋণ হিচাপে আগবঢ়াব। এতিয়া যে এই 9,000 টকাটো ঋণ দিব, ধৰা এজন মানুহক ঋণ দিলে হা, আৰু সেই মানুহজনে কি কৰিব, তেওঁৰ ধৰা এটা একাউণ্ট আছে বি বেংকত। গতিকে এই 9,000 টকাটো তেওঁ আনি পিনে ক'ত জমা দিব, নিজৰ একাউণ্টত জমা দিব। ধৰা চেক এখন পালে, যে 9,000 টকাৰ এখন চেক পালে মানুহজনে, আৰু মানুহজনে কি কৰিব, আহি পিনে সেই চেকখন তেওঁ বি বেংকত দিব, কাৰণ তেওঁৰ যিহেতু একাউণ্টটো ক'ত আছে, বি বেংকত আছে। গতিকে এই 9,000 টকাটো ক'ত আহিব, বি বেংকত আহি যাব। এই 9,000 টকাটো বি বেংকত আহি যাব। আৰু এই 9,000 টকা বি বেংকৰ বাবে কি হ'ব, প্ৰাথমিক আমানত হ'ব। আৰু বি বেংকে কি কৰিব, যে এই 9,000 টকাৰ 10% এটা নিজৰ লগত ৰাখিব আৰু বাকীখিনি কি কৰিব, লোন হিচাপে আগবঢ়াব। এতিয়া 9,000 টকাৰ 10%, 9,000 টকাৰ 10% কিমান হ'ব, 900 টকা। গতিকে 900 টকাটো কি কৰিব, 900 টকা এটা বি বেংকে নিজৰ লগত ৰাখিব। আৰু বাকী কিমান বাকী থাকিলে, বাকী আমি 9,000ৰ পৰা 900 টকাটো বাদ দিলে কিমান হ'ব, 8100, হয়নে, 8,100 টকা। এই 8,100 টকাটো কি কৰিব, বি বেংকে আকৌ লোন হিচাপে আগবঢ়াব। গতিকে এই যে 8,100 টকা থাকিল, এই 8,100 টকাটো ধৰা কাৰোবাক দিলে, লোন দিলে, আৰু তেওঁৰ ধৰা একাউণ্ট আছে চি বেংকত। গতিকে এইখিনি আকৌ ক'ত আহিব, চি বেংকত আহিব। এই যে পইচাখিনি আছে এইখিনি ক'ত আহিব, চি বেংকত আহি যাব। আৰু 8,100 টকা চি বেংকৰ কাৰণে কি হ'ব, প্ৰাথমিক আমানত হ'ব।
গতিকে সি বেংকেও কি কৰে মানে যিমানবোৰ প্ৰচেছ হ'ব বেংকৰ যিমানবোৰ প্ৰচেছ হ'ব ইয়াত আমি ধৰি লৈছোঁ যে সকলো কি হ'ব বেংকৰ থ্ৰুৰে হ'ব গতিকে এই ৮,০০০ টকাটো আকৌ বি বেংকৰ পৰা ক'ত আহিলে সি বেংকত কাৰণ আমি ধৰি লৈছোঁ যে এই মানুহজনৰ একাউণ্টটো ক'ত আছে সি বেংকত আছে গতিকে ৮,১০০ টকাৰ 10% এটা সি বেংকে কি কৰিব নিজৰ লগত ৰাখিব আৰু বাকীখিনি কি কৰিব মানে ঋণ হিচাপে আগবঢ়াব গতিকে ৮,১০০ টকাৰ 10% কিমান হ'ব ৮১০ টকা ৮১০ টকা 810 আৰু বাকী আমাৰ কিমান থাকিলে বাকী 7290 হ'ব ঠিক আছে 7290 এইখিনি সি বেংকে কি কৰিব লোন হিচাপে আগবাঢ়িব এই যে ৭,২৯০ টকা থাকিলে এইখিনি আকৌ কি কৰিব বেলেগ এটা বেংকত যাব আৰু সেই বেংকটোৰ বাবে সেইখিনি কি হ'ব প্ৰাথমিক আমানত হ'ব আৰু তেওঁলোকেও কি কৰিব 1% নিজৰ লগত ৰাখিব বাকীখিনি আকৌ লোন হিচাপে আগবঢ়াব এইদৰে এই প্ৰচেছটো চলিয়ে থাকিব যেতিয়ালৈকে এই তোমাৰ 10,000 টকাটো গৈ পিনে 1 লাখ টকা নহয় যেতিয়া 1 লাখ টকা হ'ব 1 লাখ টকা হ'ব তেতিয়া কি হ'ব যে এই বেংক সৃষ্টিৰ প্ৰক্ৰিয়াটো শেষ হ'ব আৰু এই 1 লাখ টকা যে হ'ব এই যে আমি কেনেকৈ গম পালোঁ যে 10,000 টকাৰ পৰা 1 লাখ টকাই হ'ব আমি কেনেকৈ গম পালোঁ যে এই কিমান হ'ব যে তোমাৰ প্ৰাথমিক এমাউণ্টৰ পৰা গৈ পিনে মুদ্ৰাৰ সৃষ্টিৰ মুঠ জমা কিমান হ'ব সেইটো আচলতে ডিপেণ্ড কৰে এই LRRৰ ওপৰত LRR আমাৰ কিমান দিছিলে 10% আছিল গতিকে আমাৰ ইয়াতে কিমান হ'ব লাগিব 10 গুণ বাঢ়িব লাগিব 10 গুণ যেতিয়া বাঢ়িব তেতিয়া হ'ব আমাৰ কি হ'ব মুদ্ৰা সৃষ্টিৰ প্ৰক্ৰিয়াটো বেংকত শেষ হ'ব আৰু এই যে জমা বেংকটোৰ জমা কিমান আছিলে 10,000 আছিল প্ৰথমতে এই 10,000 টকা গৈ বেংকটোৰ লাষ্টত কি হ'ব এই 10,000 টকা বেংকটোৰ সংৰক্ষণ হ'ব ইমানখিনি সংৰক্ষণ কৰিব আৰু বাকীখিনি টকা কি হ'ব বাকীখিনি টকা ঋণ হিচাপে দিব গতিকে গম পালানে আৰু এই যে গোটেই প্ৰক্ৰিয়াটো এইটোক আমি কি বুলি কওঁ মানি মাল্টিপ্লায়াৰ বুলি কওঁ আৰু মানি মাল্টিপ্লায়াৰ হৈছে 1/LRR মনত ৰাখিবা 1/LRR আৰু 1/LRR LRR আমি কিমান দিছোঁ 10% গতিকে আমাৰ কি হ'ব এইটো ক্যালকুলেশন কৰিলে আমাৰ 10 হ'ব আৰু 10 গুণ বুলি লিখিব লাগিব মানে মানি মাল্টিপ্লায়াৰ হৈছে যে আমাৰ প্ৰাথমিক জমাটোৰ পৰা গৈ পিনে কিমান গুণ বৃদ্ধি হ'ব কিমান গুণ গৈ পিনে বৃদ্ধি হ'ব যেহেতু LRR 10% আছে গতিকে আমাৰ 10 গুণ বৃদ্ধি হ'ব লাগিব প্ৰাথমিক আমাৰ কি আছিলে প্ৰাথমিক আমাৰ জমা আমানত আছিলে 10,000 টকা গতিকে এই 10,000 টকা গৈ পিনে লাষ্টত 1 লাখ টকা হ'ব লাগিব আৰু জমা যেটো এই 10,000 আছিলে এই 10,000 টো গৈ লাষ্টত কি হ'ব এই 10,000 টকা গৈ পিনে এই তোমাৰ 10,000 টকা বেংকৰ সংৰক্ষণ হ'ব আৰু 90,000 টকা বেংকটোৰ কি হ'ব ঋণ হিচাপে আগবঢ়াব এনেকৈ তাৰমানে বেংকবিলাকে কি কৰে ঋণৰ সৃষ্টি কৰে বা মুদ্ৰাৰ সৃষ্টি কৰে সেই আমি কি বুলি কওঁ ক্ৰেডিট ক্ৰিয়েশ্যন বাই কমাৰ্চিয়েল বেংক গতিকে তোমালোকে অকণমান এটা আইডিয়া হৈছে নে যে কেনেকৈ মুদ্ৰাৰ সৃষ্টি কৰে বৰ ভাল টপিক এইটো আমি এনেও জানিব লাগে অকল ইকনমিক্সৰ ষ্টুডেণ্টখিনি বুলিয়ে নহয় কমাৰ্চতো আছেই বাৰু বাকি সকলো আমি জানিব লাগে ন বেংকে কেনেকেনো কামবোৰ কৰে হয়নে কেনেকৈ মুদ্ৰাৰ সৃষ্টি কৰে প্ৰাইমেৰী ডিপজিটটো কিমান বৃদ্ধি কৰিব সেইটো আচলতে ডিপেণ্ড কৰিব এই LRR ওপৰত যদি LRR বঢ়াই দিয়ে যদি 20% হয় তেতিয়াহ'লে বেংকটোৱে কি কৰিব 20% মানে বেছি পইচা তেওঁ নিজৰ লগত ৰাখিব লাগিব তেওঁলোকে বেছি পইচা নিজৰ লগত ৰাখিব আৰু কম পাৰ্চেণ্টটো কি কৰিব লোন হিচাপে আগবঢ়াব মানে 10ৰ পৰা মানে 10%ৰ পৰা 20% হ'ল গতিকে অলপ বেছি পৰিমাণৰ সংৰক্ষণ তেওঁলোকে ৰাখিব লাগিব আৰু বাকীখিনি কি কৰিব বাকীখিনি লোন হিচাপে আগবঢ়াব গতিকে অকণমান আইডিয়া এটা পাইছানে তোমালোকে যে কি কৰিব বেংকবিলাকে কি কৰে আকৌ এবাৰ মই কৈ দিছোঁ যে বেংকবিলাকে কি কৰে যিটো বেংকৰ প্ৰথমতে জমা আহে হয়নে সেইটোক আমি কি বুলি কওঁ প্ৰাথমিক আমানত বুলি কওঁ সেই প্ৰাথমিক
আমানতৰ সহায়ত বেংকবিলাকে বহুত বেছি মুদ্ৰাৰ সৃষ্টি কৰি পেলায় বহুত বেছি মুদ্ৰাৰ সৃষ্টি কৰে কেনেকৈ কৰে যে তেওঁলোকে এটা প্ৰচেছ থাকিব সেই প্ৰচেছৰ দ্বাৰা কৰিব আৰু তাৰে বেংকবিলাকে সেই পইচাখিনি যিমানখিনি নিজৰ তাত আহিলে সেই পইচাখিনি তেওঁলোকে আচলতে গোটেইখিনি লোন হিচাপে আগবঢ়াব নোৱাৰে কিয় নোৱাৰে কাৰণ ধৰা যে তেওঁলোকে যদি গোটেইবোৰ ঋণ দি দিয়ে যদি কোনোবাই পইচা উলিয়াব আহে তেওঁলোকে কি কৰিব তেওঁলোকে পইচাটো দিব লাগিব নহয় গতিকে এটা পাৰ্চেণ্ট তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব বাকীখিনি কি কৰিব লোন হিচাপে দিব লাগিব যে কিমানখিনি তেওঁলোকে নিজৰ লগত ৰাখিব এইটো তোমাৰ ডিসাইড কৰিব RBI যে RBI ক'ব যে LRR ইমান পাৰ্চেণ্ট যে যদি কৈছে যে 10% LRR তাৰমানে কি কৰিব মানে লিগেল ৰিজাৰ্ভ ৰেচিও মানে তেওঁলোকে কিমান পাৰ্চেণ্ট নিজৰ লগত ৰাখিব যে যদি কয় যে ইমান পাৰ্চেণ্ট তেওঁলোকে 10% এটা ৰাখিব লাগিব তেতিয়াহ'লে কি কৰিব যে এই 10,000 টকা আমি বস ধৰিহে লৈছোঁ 10,000 বুলি 10,000টো নহয় বহুত কোটি কোটি টকা থাকে বেংকত বস আমি শিকিবৰ কাৰণে ধৰি লৈছোঁ যে 10,000 এটা উদাহৰণ হিচাপে লৈছোঁ যে 10,000 এটা জমা হ'লে যে 10,000 ৰ 10% এটা নিজৰ লগত ৰাখিব গতিকে কি কৰিব 10,000 ৰ 10% মানে 1,000 টকা কি কৰিব বেংকটোৱে নিজৰ লগত ৰাখিব আৰু বাকি 9,000 টকাটো কি কৰিব ঋণ দিব ঠিক আছে এই যে ঋণ দিলে কাৰোবাৰ কোনোবাই ললে তেওঁ ধৰা তেওঁ এখন চেক পালে তেওঁ চেকখন গৈ নিজৰ একাউণ্টত দিব নিজৰ বেংকত দিব ধৰা তেওঁৰ একাউণ্ট আছে বি বেংকত গৈ তেওঁ কি কৰিলে বি বেংকক চেকখন দি দিলে মানে বি বেংকত গৈ 9,000 টকাটো সোমাই গ'ল গতিকে এই 9,000 টকাটো বি বেংকৰ কাৰণে আকৌ কি হ'ব প্ৰাথমিক আমানত হৈ যাব গতিকে এই 9,000 টকাৰ বি বেংকে কি কৰিব 10% এটা নিজৰ লগত ৰাখিব আৰু বাকীখিনি কি কৰিব লোন দিব 10% মানে 900 টকা এটা নিজৰ লগত সংৰক্ষণ কৰি ৰাখিব আৰু বাকি 8,100 টকা কি কৰিব লোন দিব আকৌ যে লোন দিলে সেই পইচাখিনি গৈ পিনে এজন মানুহক দিলে মানুহজনে গৈ পিনে আকৌ সি বেংকত জমা কৰিলে কাৰণ তেওঁ সি বেংকত ধৰা একাউণ্ট আছে গতিকে সি বেংকত আকৌ সোমাই গ'ল এই পইচাখিনি আকৌ সি বেংকত আহিলে গতিকে এই 8,100 টকাটো সি বেংকৰ বাবে কি হ'ব প্ৰাথমিক আমানত হ'ব বুজি পাইছানে যে এই পইচাখিনি আকৌ বেংকতে আহিব গতিকে এইখিনি কি হ'ব প্ৰাথমিক আমানত হ'ব গতিকে এই সি বেংকে এই পইচাখিনি 10% এটা নিজৰ লগত ৰাখিব বাকীখিনি কি কৰিব লোন হিচাপে আগবঢ়াব এইদৰে আকৌ এই পইচাখিনি আকৌ এটা বেংকত যাব সেই বেংকটোৱে আকৌ অকল নিজৰ লগত 10% ৰাখি বাকীখিনি লোন দিব সেইখিনি আকৌ এটা বেংকত যাব এই প্ৰচেছটো চলিয়ে থাকিব যেতিয়ালৈকে এই 10,000 টকাটো গৈ 1 লাখ টকা নহ'ব আৰু এই 10,000 যেটো জমা আছিলে এইটোৱে গৈ লাষ্টত গৈ 10,000 টকা বেংকটোৰ বাবে কিমান হ'ব কি হ'ব সংৰক্ষণ হ'ব যে আমি কেনেকৈ গম পালো যে গৈ পিনে এই 10,000 টকাৰ পৰা 1 লাখ টকাই হ'ব কাৰণ এইটো ডিপেন্ড কৰিব LRR ওপৰত যেহেতু LRR 10% দিছে মানে 10 গুণ কি হ'ব লাগিব এই পইচাখিনি বৃদ্ধি হ'ব লাগিব কাৰণ আমি মানি মাল্টিপ্লায়াৰ পাইছো যে মানি মাল্টিপ্লায়াৰ ইকুৱেল টু 1 ডিভাইডেড বাই LRR গতিকে আমাৰ 10% গতিকে 1 ডিভাইডেড বাই 10% মানে 10 আহিব ক্যালকুলেশন কৰে এই 10 টো কি হ'ব 10 গুণ বাঢ়িব লাগিব গতিকে বুজি পালা যে 10,000 টকাৰ পৰা বেংকে গৈ কিমান টকাৰ সৃষ্টি কৰিলে 1 লাখ টকাৰ সৃষ্টি কৰিলে যে এইটোৱে হৈছে বাণিজ্যিক বেংকৰ মুদ্ৰা বা ঋণ সৃষ্টিৰ প্ৰক্ৰিয়া এনেদৰে বাণিজ্যিক বেংকে কি কৰিব ঋণৰ সৃষ্টি কৰিব মুদ্ৰাৰ সৃষ্টি কৰিব ক্ৰেডিট ক্ৰিয়েশ্যন বাই কমাৰ্চিয়েল বেংক ঠিক আছে বুজি পালানে ভালদৰে পঢ়িবা যদি এবাৰত বুজি পোৱা নাই 2-3 বাৰ ভিডিওটো চাবা আৰু তোমালোকে এটো একদম ক্লিয়াৰ কৰি ৰাখিবা ঠিক আছে ওকে আজিলৈকে বাই বাই থ্যাংক ইউ পিছত বেলেগ এটা টপিক পঢ়াম